হ'ব অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ হিয়াভৰা ওলগ জনাইছোঁ। আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে বাপতি সাহোনক আদৰণি জনোৱাৰ পূৰ্ণ প্ৰস্তুতি। ঠিক সেইদৰে ঘিলামৰাটো তাৰ ব্যতিক্ৰম হোৱা নাই। এইবাৰ ৬৬ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ আয়োজন কৰিছে উদ্যোক্তা মণ্ডলীয়ে তথা ঘিলামৰাবাসীয়ে। ঘিলামৰাবাসীৰ পূৰ্ণ সহযোগত এইবাৰ ৬৬ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন কৰা হ'ব চেকচেকি চাপৰিত। আৰু এই চেকচেকি চাপৰিৰ যি বিহু বাকৰি আছে, এই বাকৰিতে ইতিমধ্যে ১,০০০ গৰাকী নাচনীয়ে ইতিমধ্যে বিহুৰ আখৰা কৰি প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বুলি উল্লেখ কৰিব লাগিব। আৰু তাৰ সমান্তৰালভাৱে এইবাৰ অসমৰ এগৰাকী সন্মানীয় কণ্ঠশিল্পী, জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ গীতৰ অনুষ্ঠান এইখন মঞ্চতে হ'ব। গতিকে এই উদ্যোক্তা মণ্ডলীৰ সৈতে আমি অকণমান কথা পাতিবলৈ যত্ন কৰিম, যিহেতু অলপ ব্যতিক্ৰমী ধৰণে তেওঁলোকে কিছু সাংস্কৃতিক প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে, হুঁচৰি প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে। এনেধৰণৰ সাংস্কৃতিক প্ৰতিযোগিতাসমূহ অলপ ব্যতিক্ৰমী ধৰণে আয়োজন কৰাৰ চেষ্টা কৰি আহিছে ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন সমিতিয়ে। গতিকে আহক এই মুহূৰ্তত আমি সমিতিৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰোঁ তেওঁলোকে কিদৰে বিভিন্ন দিশৰ প্ৰতি তেওঁলোকে আচলতে প্ৰস্তুতি চলাইছে বা পৰিকল্পনা কৰিছে, প্ৰশাসনিক দিশৰো জড়িত আছে। গতিকে সামগ্ৰিকভাৱে আপুনি কি ক'ব খুজিব অসমবাসীক? নমস্কাৰ। ইষ্টাৰ্ণ নিউজৰ জৰিয়তে আমি সমগ্ৰ অসমবাসীক আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আমি এইবাৰ ৬৬ সংখ্যক ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি এখন নতুন বিহুতলী আমাৰ চেকচেকি চাপৰিত আয়োজন কৰিবলৈ থিৰাং কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ যোজা চলি আছে। আমাৰ ৩দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ প্ৰথম দিনত আমি ১,০০০ গৰাকী বিহুৱতীৰ এটি অনুষ্ঠান আয়োজন কৰা হৈছে। ইয়াত উদ্বোধক হিচাপে থাকিব অসমৰ সাংস্কৃতিক দপ্তৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত বিমল বৰাদেৱ। তাৰ পিছতে আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত থাকিব মুকলি বিহু, বৰ বিহুৱতী আৰু হুঁচৰি প্ৰতিযোগিতা। আৰু তৃতীয় দিনৰ কাৰ্যসূচীত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ মূল আকৰ্ষণ হ'ব ৰিম্পী দাস। আৰু সন্ধিয়ালৈ আমাৰ অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে গীত পৰিৱেশন কৰিব। আমি ৩ দিনৰ কাৰ্যসূচীলৈ সমূহ বিহুপ্ৰেমী ৰাইজক সাদৰৰ নিমন্ত্ৰণ জনাইছোঁ। আৰু এইবাৰ বিহুখনিত সকলো ঘিলামৰাবাসী ৰাইজে যিদৰে সহায় সহযোগিতা আৰু উৎসাহ উদ্দীপনাৰে আগবাঢ়ি আহিছে, তাৰ বাবে আমি উদযাপন সমিতি তেওঁলোকৰ ওচৰত কৃতজ্ঞ। আৰু আশা কৰিছোঁ আমাৰ ভৱিষ্যত যিকেইটা বিহু দিন আছে, বিহু উদযাপনৰ দিন আছে, সেইকেইটা দিনতে সকলোৰে সহায় সহযোগিতা লাভ কৰিম। এই ১,০০০ গৰাকী নাচনীৰ যিটো পৰিভৰ ঘটিব, সেই পৰিকল্পনাটো আপোনালোকে কি ভাবি বা কি উদ্দেশ্যৰে কেনেধৰণে কৰিছিলে? আমাৰ গাঁও অঞ্চলৰ যিখিনি নাচনী আছে, তেওঁলোকে হয়তো প্ৰতিযোগিতাত কেতিয়াবা ভাগ লোৱাৰ পৰা বঞ্চিত হয়, নতুবা বিহুখন উদযাপন কৰিবলৈ যাওঁতে কেতিয়াবা তেওঁলোকে থমকি ৰ'ব লগা হয় যে কম্পিটিশ্যনত তেওঁলোকে পুৰস্কাৰ নাপাব পাৰে। বা আমাৰ যিখিনি একত্ৰিত কৰাৰ মনোভাৱ, বিভিন্ন গাঁও অঞ্চলৰ বিভিন্ন নাচনীয়ে হওক বা বিহুৱতীয়ে হওক, তেওঁলোকে অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকে। গতিকে সকলোকে একত্ৰিত কৰি আমি অঞ্চলৰ যিটো একতাৰ ভাৱ, বিহুৰ জৰিয়তে যিটো একতাৰ ভাৱ জগাবৰ কাৰণে আমি এই ১,০০০ গৰাকী বিহুৱতীৰ এই অনুষ্ঠানটো আমি আয়োজন কৰাৰ সিদ্ধান্ত লৈছিলোঁ। আৰু সেয়াই আজি পূৰ্ণ প্ৰস্তুতি চলি আছে। আৰু হয়তো ১,০০০ গৰাকীতকৈ আমাৰ অধিক সংখ্যক নাচনী ইয়াত অংশগ্ৰহণ কৰিব। আৰু তেওঁলোকৰ উৎসাহ উদ্দীপনা দেখি আমি খুবেই আনন্দিত, তেওঁলোকক লৈ আমি গৌৰৱান্বিত। আৰু আমাৰ বিহুখনক ৰাষ্ট্ৰীয় পৰ্যায়ত লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকা তুলিবলৈ ইয়াৰ জৰিয়তে সক্ষম হ'ম বুলি আশা কৰিছোঁ। ধন্যবাদ। অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ এক প্ৰয়াস হ'ব, ইতিমধ্যে উদ্যোক্তা মণ্ডলীয়ে আমাক জানিবলৈ দিছে। আৰু আমি জানিব বিচাৰিম সাংস্কৃতিক প্ৰতিযোগিতাসমূহৰ বিষয়ে। ইতিমধ্যে সাংস্কৃতিক বিভাগৰ বিষয়ববী আমাৰ সৈতে আছে। সাংস্কৃতিক প্ৰতিযোগিতাসমূহৰ বিষয়ে অকণমান জনাই দিলে প্ৰতিযোগীসকলৰো নিশ্চয় সুবিধা হ'ব। নমস্কাৰ জনাইছোঁ। ইষ্টাৰ্ণ নিউজৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজলৈ আমি ঘিলামৰা ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা বিহু শুভেচ্ছা জনাইছোঁ। আমাৰ ৫ বহাগ প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী বিহু কম্পিটিশ্যনত আৰম্ভ হ'ব ঢোল বাদন, পেঁপা বাদন, বিহুৱতী, টকা বিহু প্ৰতিযোগিতা। আৰু দ্বিতীয় দিনা আমাৰ অতি আকৰ্ষণীয় প্ৰতিযোগিতা বৰ বিহুৱতী আৰু হুঁচৰি প্ৰতিযোগিতা। আমি হুঁচৰি প্ৰতিযোগিতাত ১ লাখ টকা পুৰস্কাৰ প্ৰদান কৰিব বিচাৰিছোঁ। আমি সমূহ অসমবাসী ৰাইজৰ যিসকল প্ৰতিযোগী আছে তেওঁলোকক আমি আমাৰ ইয়াত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ প্ৰতিযোগিতাসমূহ ইমানেই আছে। আৰু বিভিন্ন দিশ আছে, জুবিন গাৰ্গেও যিহেতু গীতৰ শৰাই আগবঢ়াব, সেই দিশখিনিৰ প্ৰতি আপোনালোকে নিশ্চয় পৰিকল্পনা ইতিমধ্যে সম্পূৰ্ণ হৈছে চাগৈ, কি জনাব বিচাৰিব? আমি প্ৰশাসনৰ তৰফৰ পৰা আমি সকলোখিনি আমি যোজা কৰিছোঁ। আমি এটাই আমাৰ অনুৰোধ, যাতে আমাৰ সুশৃংখলভাৱে আমাৰ অসমবাসী হাৰ্টথ্ৰব জুবিন গাৰ্গৰ অনুষ্ঠানটোত যাতে কোনো উচ্ছৃংখল পৰিৱেশ নহৈ শান্তিভাৱে যাতে
অনুষ্ঠানটো হৈ যায় তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ জনাইছোঁ। মই অকণমান পাছলৈ যাবলৈ বিচাৰিম। কি ক'ব, আপোনালোকে ইয়াতে প্ৰশিক্ষক হিচাপে আছে, হয়, গতিকে আপুনিও এগৰাকী অসমৰ জনপ্ৰিয় বিহুৱতী বুলি উল্লেখ কৰিব পাৰি, গতিকে কি ক'ব বিচাৰিব? আমি আচলতে মই এতিয়া ৩-৪ বছৰ বিহুৰ পৰা আঁতৰি আছিলোঁ, যিহেতু সংসাৰ কৰিলোঁ আৰু মোৰ এটা বেবীও হ'ল, গতিকে সেইকাৰণে এতিয়া এই বছৰ আকৌ পুনৰ ওলাই আহিছোঁ, যিহেতু নিজে এগৰাকী নাচনী, গতিকে ওলাই নাহি নোৱাৰিলোঁ। আৰু এই 1000 গৰাকী বিহুৱতীৰ যি অনুষ্ঠানটো ইয়াত পৰিৱেশন কৰা হ'ব, তাত মোক প্ৰশিক্ষক হিচাপে নিমন্ত্ৰণ কৰিলে। সেইখিনি ইতিমধ্যে আমি উলিয়ালোঁ, এতিয়া তাৰে আখৰা হৈ আছে। সেয়াই আৰু মই এইখিনি কৰিবলৈ পাই মই বহুত সুখী হৈছোঁ আৰু অনাগত বিহু দিনকেইটাতো এনেদৰে সহায় সহযোগিতা কৰি যাম। গাঁও অঞ্চলৰ ভিতৰৰ পৰা বহু যুৱতী, নিশ্চয় বহু নাচনী এই মঞ্চখনলৈ ওলাই আহিব, সেই আচলতে পৰিকল্পনাটোক আপুনি কি ক'ব বিচাৰিব? সেই পৰিকল্পনাটো আচলতে বৰ হয়তো শলাগ ল'বলগীয়া, কাৰণ সকলো বিহুৱতীয়ে মানে তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰে, যিহেতু তেওঁলোকে ভাবে যে আমি পুৰস্কাৰ নাপাম, গতিকে এই প্ৰতিযোগিতাসমূহ আমি অংশগ্ৰহণ নকৰোঁ। কিন্তু এই অনুষ্ঠানটো উলিয়াই দিয়াৰ বাবে তেওঁলোকেও নাচিবলৈ সুবিধা পাইছে, তেওঁলোকে বহুত সুখী হৈছে, আনন্দিত হৈছে, গতিকে এইটো বহুত প্ৰশংসনীয় পদক্ষেপ বুলি মই ক'ব বিচাৰোঁ। ধন্যবাদ জনাইছোঁ। হয়, ইতিমধ্যে এয়া চেকচেকী চাপৰি বাকৰিত 1000 গৰাকী নাচনীৰ পৰিভৰ ঘটিছে আৰু ইতিমধ্যে আখৰা সম্পূৰ্ণ হৈছে। ইয়াতে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, 64 সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন ঘিলামৰাত বিভিন্ন ধৰণৰ বিহু প্ৰতিযোগিতা হ'ব আৰু তাৰ উপৰিও উল্লেখনীয়ভাৱে, অতি আকৰ্ষণীয়ভাৱে 1000 গৰাকী নাচনীৰ পৰিভৰ ঘটিব এইখন চেকচেকী চাপৰিৰ বিহু বাকৰিত। মোৰ কেমেৰা সতীৰ্থ গুণীন্দ্ৰ আছে, তেখেতে অকণমান যদি সম্ভৱ হয় দেখুৱাব। এইদৰে ভিন্ন গাঁৱৰ পৰা, ভিতৰৰ পৰা তেওঁলোকে নাচনীবোৰ ওলাই আহিছে আৰু প্ৰত্যেকগৰাকী গাভৰুৱে এইদৰে আচলতে ফূৰ্তিৰে, খুব আনন্দেৰে তেওঁলোকে ৰঙালীক আদৰণি জনাবৰ বাবে এইদৰেই এই চেকচেকী চাপৰি বিহু বাকৰিত তেওঁলোকে ৰঙালী বিহুৰ যি আখৰাৰ প্ৰস্তুতি, সেই প্ৰস্তুতি ইতিমধ্যেই সম্পূৰ্ণ কৰি তুলিছে আৰু আমি দেখিছোঁ খুব ধুনীয়া এটা পৰিৱেশ, বিভিন্ন ৰঙেৰে আচলতে ইয়াত সকলোকে আহ্লাদিত কৰিব পৰা এটা সুন্দৰ পৰিৱেশ গঢ় লৈছে। ইয়াতে প্ৰশিক্ষকসকলে খুব সুন্দৰভাৱে প্ৰশিক্ষণ প্ৰদান কৰি প্ৰায় এটা মাহ জোৰা প্ৰশিক্ষণৰ অন্তত এইদৰে তেওঁলোক সাজু হৈছে। 19, 20 আৰু 21 তাৰিখে যি হ'ব লগা 64 সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আছে, সেই সন্মিলনত 1000 গৰাকী নাচনীয়ে ভাগ ল'ব। 1000 গৰাকী নাচনীয়ে একেলগে বিহু প্ৰদৰ্শন কৰিব, য'ত অসমৰ সাংস্কৃতিক দপ্তৰৰ মাননীয় মন্ত্ৰীগৰাকী উপস্থিত থকাৰ কথা। তাতেই 1000 গৰাকী নাচনীয়ে বিহু প্ৰদৰ্শন কৰিব একেলগে। গতিকে এটা সুন্দৰ পৰিৱেশে ইতিমধ্যেই বিৰাজ কৰিছে এই চেকচেকী চাপৰিৰ বিহু বাকৰিত আৰু প্ৰশিক্ষকসকলে, অভিজ্ঞতা সম্পন্ন প্ৰশিক্ষকসকলে প্ৰায় এমাহ জোৰা, মই পুনৰ কৈছোঁ, প্ৰায় এমাহ জোৰা বহু কষ্টৰ অন্তত তেওঁলোকে এইদৰে বাপতি সাহোনক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ যি এক প্ৰয়াস, সেই প্ৰয়াস তেওঁলোকে সম্পূৰ্ণ কৰি তুলিছে বুলি আমি ইতিমধ্যে উল্লেখ কৰিবলৈ বিচাৰিম। আৰু উদ্যোক্তা মণ্ডলীয়ে ইতিমধ্যে প্ৰকাশ কৰিলে যে 3 দিনৰ কাৰ্যসূচী যাতে সাফল্যমণ্ডিত হয়, 3 দিনৰ কাৰ্যসূচী যাতে আটক ধুনীয়াকৈ সুকলমে পাৰ হয়, তাৰ বাবে প্ৰতিগৰাকী ঘিলামৰাবাসী, প্ৰতিগৰাকী বিহুপ্ৰেমী ৰাইজৰ কামনা কৰিছে সহযোগিতা। মই ঘিলামৰাৰ পৰা বিশ্বজিৎ কোচ, চান নিউজ।